কালি ৰাতিপুৱা জানুৱাৰীৰ ১ম তাৰিখ। মানুহৰ আগত যদি এয়া নতুন বছৰ হয়, আমাৰতো এয়া নহয়। আমাৰতো নতুন বছৰ মহৰমুল হাৰামৰ ১ম তাৰিখৰ পৰা আৰম্ভ হয়। আমাৰ নতুন বছৰটো কোৰবানীৰ পৰা আৰম্ভ হয় আৰু কোৰবানীৰ পৰা শেষ হয়। নতুন বছৰ আনন্দ পালন কৰিবলৈ নহয়। নতুন বছৰটো আল্লাহক ৰাজী কৰিবলৈ হয়। নতুন বছৰটো আখিৰাতৰ ব্যৱস্থা কৰিবলৈ, তওবা ইস্তিগফাৰ কৰি আল্লাহক ৰাজী কৰিবলৈ। কাৰণ এটা বছৰ গুচি গ'ল, মোৰ জীৱনৰ এটা বছৰ কমি গ'ল আৰু মোৰ জীৱনৰ এবছৰ হায়াত কমি গ'ল। ইয়াত সকলোৱে আলোচনা কৰি আছে নতুন বছৰত খানা খোৱাৰ কথাক লৈ। কি খাব, কি পিন্ধিব, ক'ত যাব, কেনেকৈ আনন্দ পালন কৰিব ইত্যাদি। মই চিন্তা কৰি আছো, মই কিহৰ ওপৰত আনন্দ পালন কৰিম। এই বছৰ যোৱাৰ কাৰণে নে আহিব লগা নতুন বছৰৰ কাৰণে? নে মোৰ জীৱনৰ এবছৰ কমি যোৱাৰ কাৰণে? মোৰ মনলৈ আহিল, সেই লোকসকল কিহৰ ওপৰত কৰা অহংকাৰ। কি বস্তু আছে তোমাৰ ওচৰত? সম্পত্তি, ডেকাকাল, শৰীৰৰ সুস্থতা, বন্ধু-বান্ধৱী, কিবা বস্তু যিহৰ ওপৰত কৰা অহংকাৰ, নামটো কোৱা। এই জীৱনটোৰ ওপৰত। জীৱনটো আমাৰ নহয়, যাৰ ওপৰত কৰোঁ আমি অহংকাৰ। জীৱনটো আল্লাহৰ আমানত হয়, যি আল্লাহ তাআলাই আমাৰ তাত আমানত ৰাখিছে আৰু আমানতত খেয়ানত কৰিব নালাগে। প্ৰথমে নিজৰ দিনৰ চিন্তা কৰিবা। কাৰণ আজি আমি ইয়াত গোট খাইছো, এয়াও আল্লাহৰ হুকুম হয়। আল্লাহ ৰব্বুল ইজ্জত প্ৰথমে মৃত্যু বনাইছে, তাৰ পিছত জীৱন। প্ৰথমে আখিৰাতৰ চিন্তা কৰি ব্যৱস্থা কৰি লোৱা। নন মুছলিমৰ নিয়ম হয় নতুন বছৰ পালন কৰা। নতুন বছৰ পালন কৰা এটা জুলুমৰ নিচিনা। তুমি নিজৰ মগজৰ ঘোঁৰাক শৰীয়ত নবনাবা। যিটো উচিত নহয় তাক উচিত নবনাবা। যি সঁচা নহয় তাক সঁচা বনাবলৈ চেষ্টা নকৰিবা। হে আল্লাহ, আহিব লগা নতুন বছৰক মোৰ কাৰণে, মোৰ দিনী ভাই-ভনী আৰু বংশ পৰিয়ালৰ কাৰণে মোবাৰক কৰি দিয়া। এই নতুন বছৰত সেই সকলোবোৰ বালা মুসিবত যি আমাৰ ভাগ্যত লিখিছা, সকলোবোৰ নোহোৱা কৰি দিবা। ইয়া আল্লাহ, নতুন বছৰ, নতুন ৰাতিপুৱা, নতুন আশা। ইয়া আল্লাহ, নতুন ভাল খবৰ দি কৰি দিয়া আমাৰ হৃদয় ৰোচন। এই দুৱাৰে আজিৰ ভিডিঅ'টি সামৰিলো। ইনশাআল্লাহ আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।